Hey guys, তো প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্টছ ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম এইটো ভিডিঅ'ত। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ' কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন য'ত আপোনাৰ লোৱাৰ primary and upper primary teacher requirement 2025 ৰ কাৰণে আহিছে notification আৰু আপুনি এপ্লাই কৰিব লাগিব অনলাইনত য'ত আপোনাৰ টোটেল পোষ্ট আছে 4500 আৰু assistant teacher পোষ্ট আছে। এটা সব কমপ্লিট ডিটেইলছ মই আপোনাক প্ৰভাইড কৰিম এই ভিডিঅ'ত। প্ৰথমতে ডিটেইলছ খিনি চাই লওক। নেম অফ অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন শৰ্ট ফৰ্ম DEE আসাম ওৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি। নেম অফ পোষ্ট assistant teacher lower primary and assistant teacher upper primary level of garden requirement jod apunar total vacancy ase 4500 job location apunar assamot hobo apply mode apuni koribo lagibo apply kon online ot koribo lagibo etia job vacancy kini apunar divide kori di ase kontu mane lower primary ba upper primary garane kiman kini vacancy ase etia job lower primary garane total post ase 2900 post ase aru upper primary কাৰণে আছে আপোনাৰ 1600 পোষ্ট টোটাল আপোনাৰ পোষ্ট আছে 4500 এতিয়া সব আপুনি এপ্লাই কৰিবলৈ ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি তো এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি চাই লওক প্ৰথমতে আপুনি নেশনালিটি খিনি চাই লওক তো আপুনি পার্মানেন্ট রেসিডেন্ট হ'ব লাগিব অফ আসামৰ আপুনি পার্মানেন্ট রেসিডেন্ট হলেহে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব এতিয়া চাওক এপ্লাই কৰোতে আপুনি এজ লিমিট খিনি ফলো কৰিব লাগিব যত আপোনাৰ মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ যদি আপোনাৰ হৈছে তেতিয়া হলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এপ্লাই কৰোতে লগতে বিচাৰিছে ম্যাক্সিমাম এজ আপুনি 40 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব আৰু এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব 1st জানুৱাৰী 2025 ৰ ডেট হিচাপত নেক্সট চাওক এজ রিল্যাক্সেশন কিনি দি আছে যদি আপনি এক্স সার্ভিসম্যান হয় তেতিয়ালে আপনি 2 ইয়ার্সৰ কাৰণে এজ রিল্যাক্সেশন পাব যদি আপনি ওবিসি বা এমওবিসি ক্যান্ডিডেট হয় তেতিয়ালে আপনি 3 ইয়ার্সৰ কাৰণে এজ রিল্যাক্সেশন পাব নেক্সট চাওক যদি আপনি এসসি বা এসটি পি বা এসটিএইচ ক্যান্ডিডেট হয় তেতিয়ালে আপনি 5 ইয়ার্সৰ কাৰণে এজ রিল্যাক্সেশন পাব যদি আপনি পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়ালে আপনি 10 ইয়ার্সৰ কাৰণে এজ রিল্যাক্সেশন পাব এটা চাওক স্মল ফ্যামিলি নর্মস ক্যাটাগরিতে আপনি ফলো কৰিব লাগিব তে চাওক আপোনাৰ ফ্যামিলি মেম্বাৰত মিনিমাম আপুনি চিলড্ৰেন যেটো হয় মিনিমাম মোর দেন 2 চিলড্ৰেন হ'ব লাগিব ইয়াতকে বেছি হলে আপুনি এপ্লাই কৰিব নোৱাৰিব এতিয়া চাওক যেটো আপোনাৰ মিডিয়াম ইনস্ট্ৰাকশন দি আছে আপুনি যেটো আসাম ৰেট বা সি ৰেট কোৱালিফাইড কৰিছে হেটো হিচাপত আপুনি যেটো স্কুলত আপুনি এপ্লাই কৰিব যেটো মিডিয়াম ইনস্ট্ৰাকশন দি আছে এটা হিচাপত আপুনি স্কুলটো সিলেক্ট কৰি কিনে আপুনি এপ্লাই কৰিব লাগিব এতিয়া সব এপ্লাই কৰিবলৈ আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া যেটো আপোনাৰ এডুকেশনাল কোৱালিফিকেশন হয় এখানে আপুনি ফলো কৰিব লাগিব প্ৰথমতে চাই লওক ফৰ এসিস্ট্যান্ট টিচাৰ লোৱাৰ প্ৰাইমাৰী লেভেলৰ কাৰণে আপুনি কমপ্লিট কৰা হ'ব লাগিব হায়াৰ সেকেন্ডাৰী স্কুল লগতে আপোনাৰ 50% মাৰ্ক থকা হ'ব লাগিব নেক্সট আপুনি কমপ্লিট কৰা হ'ব লাগিব 2 ইয়ার্স ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশনত কোর্স যেটো হয় এটা কমপ্লিট কৰিব লাগিব যেতিয়া আপুনি বিএলএড আপনি যদি ডিএলএড কমপ্লিট কৰিছে লগতে চাওক আপুনি আসাম টেট বা সিটেট কয় মানে আসাম টেট বা সেন্ট্রাল টেট আপুনি কোৱালিফাইড কৰা হ'ব লাগিব যেটো লোৱাৰ প্ৰাইমাৰী লেভেলৰ টেষ্ট আছে নেক্সট চাওক আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট টিচাৰ যেটো আপাৰ প্ৰাইমাৰী লেভেলৰ তাতে আপোনাৰ হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব নেক্সট আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰা হ'ব লাগিব নেক্সট আপোনাৰ থাকিব লাগিব 2 ইয়ার্স ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন or ব্যাচেলার্স ডিগ্ৰী মানে বিএড যদি আপনি কমপ্লিট কৰিছে তেতিয়ালে আপনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে আপনি আসাম টেট or সেন্ট্রাল টেট যেটো হয় আপাৰ প্ৰাইমাৰী লেভেলৰ হেটো আপনি কমপ্লিট কৰা হ'ব লাগিব নেক্সট চাওক যেটো পোষ্ট আছে সায়েন্স টিচাৰৰ কাৰণে তাতে আপনি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব নেক্সট আপনি কৰা হ'ব লাগিব বিএসসি যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা লগতে আপনি 2 ইয়ার্স ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশন or আপনি যদি ব্যাচেলার্স অফ এডুকেশন মানে বিএড যদি কমপ্লিট কৰিছে তেতিয়ালে আপনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব লগতে আপনি কমপ্লিট কৰা হ'ব লাগিব আসাম টেট or সেন্ট্রাল টেট আপাৰ প্ৰাইমাৰী লেভেলৰ যদি এক্সাম হয় এটা আপনি কোৱালিফাইড কৰা হ'ব লাগিব নেক্সট চাওক যেটো পোষ্ট আছে হিন্দী টিচাৰৰ কাৰণে তাতে আপনি হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব নেক্সট আপোনাৰ গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব লগতে আপনি হিন্দী সাবজেক্ট লৈ কিনে কৰিব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা লগতে আপোনাৰ থাকিব লাগিব
2 years diploma in elementary education or apni bachelors of education jodi mane B.Ed complete korise tetihala apni post kini kane eligible hobo logote apunar thakibo lagibo Assam TET ba central TET jitu upper primary level or exam apni qualified kora hobo lagibo এটা সক আপনি কেনেকে এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ বেসিক ডিটেইলস মই আপোনাক এটা প্ৰভাইড কৰি আছো এটা সক আপুনি ভিজিট কৰিব লাগিব ডাইৰেক্টৰেট অফ যেটো এলিমেন্টাৰী এডুকেশনৰ যেটো অফিশিয়াল ওয়েবসাইট আছে যেটো পোৰ্টেল হয় তাতে আপুনি ভিজিট কৰিব ভিজিট কৰি কিনে আপুনি যেটো ৰিকোয়াৰমেন্ট সেকশন আছে তাতে যাব যাই কিনে তাতে যেটো নিউ লেটেস্ট ৰিকোয়াৰমেন্ট আছে তাতে আপুনি এপ্লাই যেতিয়া অপচনটো পাই যাব তাতে এপ্লাই অপচনত ক্লিক কৰি কিনে প্ৰথমতে আপুনি ৰেজিষ্টাৰ কৰিব যেটো আপোনাৰ বেসিক ডিটেইলস দি কিনে আপোনাৰ ৰেজিষ্টাৰ ফৰ্মটো কমপ্লিট কৰিব কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰিব নেক্সট ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰাৰ পিছত আপুনি এপ্লিকেশন ফৰ্মটো ওপেন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব যত আপুনি আপোনাৰ পাৰ্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস এন্ড নেসেসারি ডকুমেন্টস খিনি আপলোড কৰিব লাগিব নেক্সট আপুনি সাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশনটো আৰু এপ্লিকেশনটো এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপুনি যদি এপ্লিকেশন প্ৰিন্ট আউটটো ৰাখি থব যত আপোনাৰ ইউনিক একাউন্ট নাম্বাৰ মানে আপোনাৰ জেনাৰেট হ'ব application number to generate hobo eta apnar future reference er karone lagibo importance note khini sailo once of the application submit korar agote apuni apnar jeto application hoy eto bhalke apuni modi mane check kori lobo karon apnar jodi ebar jodi apni submit kori diye tetihala apni modify koribo nwaribo resubmit koribo nwaribo karon apnar jeto Assam TET ba central mane seated jeto dise apni thik ase Assam TET বা সিটেট যেটো আপনি দিছে হেডত আপোনাৰ যেটো রোল নাম্বার থাকে এটা আপনি এবারে ইউজ কৰিব পাৰিব কাৰণ দুবাৰ মানে সেকেন্ড টাইম আপনি ইউজ কৰিব নোৱাৰিব সেই কাৰণে আপনি এপ্লাই সাবমিট কৰাৰ আগতে আপনি ৰিচেক কৰি লব যাতে কোনো ধৰণৰ মিস্টেক নাথাকে এতিয়া চাওক আপনি এপ্লাই কৰোতে কি ডকুমেন্টস আপোনাৰ ৰিকোয়াৰ হ'ব এপ্লাই কৰোতে প্ৰথমত যেটো ৰিকোয়াৰমেন্ট আপোনাৰ পাসপোর্ট সাইজ ফটোগ্ৰাফ লাগিব SSLC আপনি এডমিট কাৰ্ড লাগিব HS মানে আপোনাৰ ক্লাস 10 ৰ মার্কশিট এন্ড সার্টিফিকেট লাগিব গ্ৰেজুৱেচনৰ মার্কশিট লাগিব সার্টিফিকেট লাগিব হায়ার সেকেন্ডারি আপোনাৰ এটো মার্কশিট হয় সার্টিফিকেট হেখিনি লাগিব এটা সক আপোনাৰ গ্ৰেজুৱেচনৰ মার্কশিট সার্টিফিকেট খান লাগিব আপুনি যদি DLED বা B.Ed কৰিছে মার্কশিট সার্টিফিকেট লাগিব কাস্ট সার্টিফিকেট ইফ এপ্লিকেবল যদি আপোনাৰ কাস্ট সার্টিফিকেট আছে তেতিয়াহলে এপ্লিকেবল হ'ব আপুনি এটো শো কৰাব লাগিব নেক্সট আপোনাৰ লাগিব Assam TET বা সিটেট যদি আপনি কোয়ালিফাইড কৰিছে তো Assam TET সিটেট আপোনাৰ সার্টিফিকেট লাগিব এন্ড পার্মানেন্ট রেসিডেন্সিয়াল যেটো হয় আসামৰ তাৰ সার্টিফিকেট আপনি বা ডকুমেন্টস আপনি শো কৰাব লাগিব এন্ড যদি আপনি ডিসেবিলিটি হয় তো সার্টিফিকেট শো কৰাব লাগিব যদি আপনি এক্স সার্ভিসম্যান হয় তেতিয়াহলে সার্টিফিকেট শো কৰাব লাগিব কিন্তু আপোনাৰ লাগা হ'ব ইম্পৰ্টেন্ট নেক্সট আপনি স্ক্যান কৰি থব আপোনাৰ এটা সিগনেচাৰ তো আপনি এপ্লাই কৰোতে এখিনি ডকুমেন্টস এন্ড নেসেসারি টুলস আপোনাৰ লাগিব এটা সক ইম্পৰ্টেন্ট ডেটস খিনি তো অনলাইন যেটো এপ্লিকেশন হয় স্টার্ট হবো 8 এপ্রিল 2025 এর পৰা তো ইন ডেট এরিয়া লাগে অ্যানাউন্স করা নাই তো যদি আপনি ইন্টারেস্টেড এন্ড এলিজিবল হয় তো আপনি যেটো ডাইরেক্টরেট অফ এলিমেন্টারি এডুকেশন অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব পাৰে আৰু এপ্লাই স্টার্ট হলে মই এই ভিডিও ডেসক্ৰিপচনত মই এপ্লাই লিংকটো প্ৰভাইড কৰি দিম এই ভিডিও ডেসক্ৰিপচনত আপুনি ইম্পৰ্টেন্ট লিংকখিনি পাই যাব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু ভিডিওটো যদি কিবা কোৱেশ্চন থাকে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব তো আজি ভিডিও ইমানতে সামৰিছো